কোন কোন হা নে ইয়াত এনেকৈ শুই আছে কেলে নাই এতিয়া 10:30 বাজিলে মানুহ কেলে অফিচত কোনো মানুহ নাই কেলে অকল আপোনাৰ নাম কি ৰেজিষ্টাৰখন দিয়ক হেৰি কৰা ৰেজিষ্টাৰখন দিয়ক এই গোটেই আপোনাৰ হেৰি অফিচটোত দিয়ক আজি চহী কোনে কোনে কৰিলে কেইজন আহিছে আজি ময়ে আহিছোঁ ছাৰ আৰু আপোনাৰ বাদে আৰু কোনো অহা নাই ঠিক আছে আৰু এজন গেট ছাৰৰ লগত গুৱাহাটী গৈছে ছাৰ আপোনাৰ ঘৰত কেইটা পাইছে এতিয়া 10:30 বাজে আৰু ছাৰ আৰু কোনপিনে আছে বহা জেগা কোনপিনে আছে চবকে ক'ব ডাঙৰীয়া যে 12টা বজাৰ ভিতৰত ৰেজিষ্টাৰখন আহি পেলাই মোৰ তাত ডি চিৰ তাত চহী কৰিবলৈ কৈছে যে ডি চিয়ে সেইখন লৈ গৈছে মই IS অফিচলৈ গৈছিলোঁ DI অফিচলৈ গৈছিলোঁ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ PWD ৰোডছৰ অফিচলৈ গৈছিলোঁ তাত দেও মনিছে টাউন মাত্ৰ এজন ব্যক্তিক মই পাইছোঁ DI অফিচত আৰু 2-4জন পাইছোঁ আপোনাৰ IS অফিচত আৰু ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অফিচতো মাত্ৰ এজন মানুহ মই পাইছোঁ ছুপাৰিণ্টেণ্ডিং ইঞ্জিনিয়াৰ অৱশ্যে তেওঁ ছুটীত আছে তেওঁ ডেইলি কামত গৈছে কিন্তু এটা কথা চাওক এই মনোবৃত্তিটো যে চৰকাৰী সব সা সুবিধা ল'ব নিজৰ চিনাকিটো এজন চৰকাৰী অফিচাৰ বুলি দিব সব কাম মানে চৰকাৰী দৰমহাৰ পৰা আৰম্ভ কৰি সা সুবিধা আৰম্ভ কৰি সব চৰকাৰী কিন্তু সেই চৰকাৰী কামখিনি ঠিককৈ নকৰিব অফিচলৈ আজি মই DI অফিচৰ সন্মুখত দেখিছোঁ মানুহ আহি ৰৈ আছে ভিতৰুৱা অঞ্চলৰ মানুহ আজি সমজিলা পৰ্যন্ত গভৰ্ণমেণ্টে কৰি দিছে ৰাইজৰ তৃণমূল পৰ্যায়লৈ লৈ যাবলৈ আজি যদি সেইবিলাক অফিচত আহি পেলাই এজন ব্যক্তিয়ে ৰাতিপুৱা 11টা বজালৈকে যদি মানুহ নাপায় এইটো বৰ লাজৰ কথা অত্যন্ত দুখৰ কথা আৰু নগাঁও জিলা প্ৰশাসনত সেই বস্তুটো হ'বলৈ দিয়া নহয় এইটো মাত্ৰ আৰম্ভণি এতিয়া আজি মই এটা অৰ্ডাৰ উলিয়াম য'ত এছিষ্টেণ্ট কমিশ্যনাৰবিলাকে মাজে মাজে আকস্মিকভাৱে তেওঁলোকে গোটেই নগাঁও জিলাখনত এইবিলাকলৈ যাব প্ৰতিটো বিভাগলৈ যাব প্ৰতিটো অফিচলৈ যাব আৰু বিশেষকৈ শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগ মই সকিয়নি মই দিব বিচাৰিছোঁ অত্যন্ত স্পৰ্শকাতৰ দুটা বিভাগ তাত যদি সময়মতে গৈ পেলাই নাপায় আজি মই অনুৰোধৰ আকাৰত কৈছোঁ অহাবাৰ মই অনুৰোধ নকৰোঁ অহাবাৰ মই একশ্যন ল'ম